and perhaps take home the beloved missing Mekhela Sador, a masterpiece admired and cherished by all. Evening come alive with a vibrant spirit of the colorful communities of Assam, who will immerse you in the rich tapestry of the traditional cultures and delightful flavors of the দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ পৰ্যটন সম্ভাৱনাৰে ধেমাজি দৰ্শন বিষয়ৰ ওপৰত আলোচনা মন্ত্ৰী ডাক্তৰ ৰনোজ পেগু উপস্থিত ধেমাজি দৰ্শন ওপৰত আলোচনা ধেমাজি দৰ্শন যোগেদি ধেমাজি জিলালৈ অহা পৰ্যটকসকলৰ বাবে বিস্তৃত তথ্য আৰু সহায় ধেমাজিৰ চহকী ঐতিহ্য ঐতিহাসিক কীৰ্তিচিহ্ন নদী বনাঞ্চল আৰু বহুতো প্ৰদৰ্শন কৰাৰ তল আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায় আজি উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰৰ লগতে জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকল সোণোৱাল কছাৰী ছাত্ৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তাংকেশ্বৰ সোণোৱালৰ লগতে জিলাৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ইউৰোপত বা আন আন দেশত তেনে ব্যৱস্থা নাই তেওঁলোকে নতুন চতুৰ্থটো সংস্কৰণ গতিকে আমি নিয়মিতভাৱে প্ৰতি বছৰ পাতি আহিছোঁ আৰু এইবাৰ আত্মনিৰ্ভৰ ধেমাজিত আমি এটা নতুন সংযোজন কৰিছোঁ সেইটো হ'ল পৰ্যটনক লৈ পেলাই ধেমাজিৰ নিজা এখন আঁচনি ধেমাজি দৰ্শন আৰু এই ধেমাজি দৰ্শনৰ জৰিয়তে আমি পৰ্যটন ক্ষেত্ৰখন বিশেষকৈ আজি যেতিয়া নতুন কনচেপ্ট আহিছে গ্ৰাম্য টুৰিজম কালচাৰেল টুৰিজম এগ্ৰি টুৰিজম সেইখিনিক বিকাশ ঘটোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ প্ৰথম পৰ্যায়ত ইতিমধ্যে আমি এটা প্ৰমো ভিডিঅ' আমি আজি ৰিলিজ কৰিলোঁ আমি ধেমাজি জিলাৰ 5খন গাঁও টুৰিষ্ট ফ্ৰেণ্ডলি গাঁও আমি অহা 3 মাহৰ ভিতৰত বাছনি কৰিম আৰু এই 5খন গাঁৱত আমি হোমষ্টেৰ ব্যৱস্থা আমি গঢ়ি তুলিম এই 5খন গাঁও তাৰ নিৰ্দিষ্ট কিছুমান চৰ্ত থাকিব থকাৰ পাছত যিসকল গাঁৱে এইখিনি পূৰণ কৰে সেই 5খন গাঁও আমি নিৰ্বাচন কৰিম আৰু প্ৰতিখন গাঁৱত প্ৰথম পৰ্যায়ত আমি বিধায়কৰ পুঁজি বা সাংসদৰ উন্নয়ন পুঁজিয়ে প্ৰতিখন গাঁৱত আমি 10 লাখ টকাকৈ ইনভেষ্ট কৰিম প্লাছ প্ৰতিখন গাঁৱত মিনিমাম এটাকৈ দুটাও হ'ব পাৰে হোমষ্টে ব্যৱস্থা গঢ়ি তুলিম আৰু হোমষ্টেৰ কাৰণেও আমি বিত্তীয় সাহায্য এণ্টাৰপ্ৰিনিয়ৰগৰাকীক আমি প্ৰদান কৰিম এটা হবে কাৰণ ধেমাজি খুব ষ্ট্ৰেটেজিকেলি লোকেটেড আমাৰ সুবিধাটো এইটো যে অৰুণাচল দৰ্শন কৰিবলৈ অহা ব্যক্তিসকলৰ কাৰণে বিশেষকৈ মেচুকা ৰয়িং আলং পাছিঘাট এইবিলাক স্থানলৈ অহা ব্যক্তিৰ কাৰণে ধেমাজিটো ট্ৰেনজিট কেম্প হ'ব পাৰে দ্বিতীয় আমাৰ এটা এডভান্টেজ আছে যিসকল মাজুলী দৰ্শন কৰিবলৈ আহে তেওঁলোকে মাজুলীৰ পৰা আকৌ তেওঁলোকে যোৰহাট হৈ ঘূৰি যায় এতিয়া আমি মাজুলীলৈ অহা টুৰিষ্টখিনিক আমি ধেমাজিলৈ মাতিব বিচাৰিছোঁ কাৰণ মাজুলীৰ পৰা ধেমাজিলৈ গাড়ীৰে আহিলে 1-1.5 ঘণ্টাত পাই যায় গতিকে মাজুলীৰ পৰা তেওঁলোকে ধেমাজি হৈ ডিব্ৰুগড়েদি ওলাই যাবগৈ পাৰে গতিকে যিটো কাজিৰঙা মাজুলী চাৰ্কিট আছে এই চাৰ্কিটটোক আমি ৰুৰেল টুৰিজমেৰে ধেমাজি তাত আমি অন্তৰ্ভুক্ত হোৱাৰ প্ৰয়াস কৰিছোঁ